নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ই ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি আলোচনা কৰিম হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ ফাৰ্ষ্ট ইউনিটৰ এটা বিষয়, যিটো বিষয় হৈছে অপাৰেশ্যন ব্লেকবোৰ্ড। এই অপাৰেশ্যন ব্লেকবোৰ্ড সম্পৰ্কে কিতাপত ভালদৰে বা বিস্তৃতভাৱে আলোচনা কৰা হোৱা নাই, আৰু এই বিষয়টোৰ ওপৰত বিভিন্ন পৰীক্ষাত বিভিন্ন ধৰণৰ কুৱেশ্যন অহাও দেখা যায়। গতিকে বহুসংখ্যক ল'ৰা ছোৱালীয়ে মোক কমেণ্ট কৰি জনাইছে যে এই বিষয়টোৰ ওপৰত এটা ভিডিঅ' তৈয়াৰ কৰিব লাগে। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, কিয়নো মই দিয়া এই এডুকেশ্যনৰ লগত জড়িত ভিডিঅ'সমূহ বা তথ্যসমূহ আৰু বিভিন্ন ধৰণৰ নোটসমূহ পাই থাকিবলৈ। অপাৰেশ্যন ব্লেকবোৰ্ড কি? হোৱাট ইজ অপাৰেশ্যন ব্লেকবোৰ্ড? উত্তৰটো হ'ব, অপাৰেশ্যন ব্লেকবোৰ্ড হ'ল কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা 1987 চনত প্ৰস্তুত কৰা এখন আঁচনি। এই আঁচনিখনৰ উদ্দেশ্য হ'ল সমগ্ৰ ৰাষ্ট্ৰখনতে প্ৰাথমিক বিদ্যালয়সমূহৰ উন্নতি সাধন কৰা। প্ৰাথমিক শিক্ষাৰ গুণমান উন্নত কৰি তোলাৰ দিশত 1986 চনৰ জাতীয় শিক্ষানীতিয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ বাবে গ্ৰহণ কৰা ক্ৰিয়া আঁচনিকে সাংকেতিকভাৱে কৃষ্ণফলী আঁচনি বা অপাৰেশ্যন ব্লেকবোৰ্ড নামে অভিহিত কৰা হয়। ইয়াৰ যোগেদি স্কুলৰ বৈষয়িক অৱস্থাৰ উন্নতি কৰি তোলাৰ আঁচনি গ্ৰহণ কৰা হয়। এই আঁচনিৰ আধাৰতে যিবোৰ বিদ্যালয়ত এজনীয়া শিক্ষক আছিল, তাত অতি কমেও দুগৰাকী বা তাতোধিক শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হয়। ইয়াৰে এগৰাকী মহিলা হোৱাটো বাঞ্ছনীয়। প্ৰতিখন বিদ্যালয়তে শিক্ষাদানৰ বাবে যিখিনি ন্যূনতম সা সুবিধা সেইখিনি প্ৰদান কৰিব লাগে। ইয়াৰ ভিতৰত বিদ্যালয় গৃহ নিৰ্মাণ, আহল বহল শ্ৰেণীকোঠা, শিক্ষাদানৰ সা সুবিধা যেনে ব্লেকবোৰ্ড, মেপ, চাৰ্ট, পুতলা আদিয়ে প্ৰধান। অপাৰেশ্যন ব্লেকবোৰ্ডৰ উদ্দেশ্যসমূহ। অপাৰেশ্যন ব্লেকবোৰ্ড আঁচনিয়ে প্ৰাথমিক শিক্ষাৰ গুণগত আৰু পৰিমাণগত দুয়োটা দিশকে বৃদ্ধি আৰু বিকাশ কৰিব বিচাৰিছিল। ইয়াক এই ভিত্তিক গঢ়ি তোলা হৈছিল যে উন্নত শিক্ষণ পৰিৱেশে প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি, অপচয় ৰোধ কৰা আৰু কৃতিত্বৰ হাৰ বৃদ্ধি কৰা। তলত অপাৰেশ্যন ব্লেকবোৰ্ড আঁচনিৰ উদ্দেশ্যসমূহ আলোচনা কৰা হ'ল। অপাৰেশ্যন ব্লেকবোৰ্ড আঁচনিখনৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য হৈছে ৰাজ্যখনৰ কৌশল ৰূপায়ণত ৰাজ্য চৰকাৰসমূহক সম্পূৰ্ণৰূপে সমৰ্থন কৰা। পইণ্ট নম্বৰ 2, কাৰ্যসূচীৰ বাবে প্ৰয়োজনীয় সকলো খৰচ কেন্দ্ৰীয় চৰকাৰে বহন কৰিব। 3 নম্বৰ পইণ্টটো হ'ব 1986 চনৰ 30 অক্টোবৰৰ পৰা মুকলি কৰা সকলো প্ৰাথমিক বিদ্যালয় অপাৰেশ্যন ব্লেকবোৰ্ড আঁচনিৰ অন্তৰ্ভুক্ত হ'ব লাগিছিল। 4 নম্বৰ পইণ্টটো হ'ব 2000 চনৰ ভিতৰত আঁচনিখনৰ সময়সূচীৰ পৰৱৰ্তী সংশোধন অনুসৰি সকলো বিদ্যালয় অপাৰেশ্যন ব্লেকবোৰ্ড আঁচনিৰ অন্তৰ্ভুক্ত হোৱাৰ কথা আছিল। 5 নম্বৰ পইণ্টটো হ'ব অপাৰেশ্যন ব্লেকবোৰ্ডৰ অংশ হিচাপে দেশৰ প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত ন্যূনতম সুবিধাসমূহ থাকিব লাগিব। এইবাৰ আহোঁ অপাৰেশ্যন ব্লেকবোৰ্ড আঁচনিখননো কি কাৰণে বিফল হ'ব লগা হ'ল বা বিফল হোৱাৰ কাৰণসমূহনো কি কি? প্ৰথম কাৰণটো হৈছে শিক্ষামূলক সামগ্ৰী যোগানত পলম। যিবিলাক শিক্ষামূলক সামগ্ৰী আছিল সেই সামগ্ৰীসমূহ পলমকৈ স্কুলসমূহক যোগান ধৰা হৈছিল। 2 নম্বৰ পইণ্টটো হ'ব অপৰ্যাপ্ত প্ৰশিক্ষণ আৰু প্ৰসাৰ। এই অপাৰেশ্যন ব্লেকবোৰ্ডৰ লগত জড়িত যিবিলাক কৰ্মচাৰী আছিল সেইবিলাকৰ প্ৰশিক্ষণ অপৰ্যাপ্ত আছিল আৰু সেইবিলাকৰ প্ৰসাৰো সঠিকভাৱে হোৱা নাছিলে। 3 নম্বৰ পইণ্টটো অপৰ্যাপ্ত প্ৰশিক্ষণৰ সময়সীমা। প্ৰশিক্ষণৰ কাৰণে যিখিনি সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল সেইখিনি একেবাৰে কম আছিলে বা পৰ্যাপ্ত নাছিলে। 4 নম্বৰ পইণ্টটো মেৰামতি অনুদানৰ অভাৱ। প্ৰথম অৱস্থাত যিবিলাক সা সঁজুলি দিয়া হৈছিলে সেইবিলাকৰ যিবিলাক মেৰামতি কৰিবলগীয়া প্ৰয়োজনীয়তা আছিলে সেইবিলাকৰ কাৰণে যিখিনি আমাক টকা পইচাৰ লাগিছিলে বা আৰ্থিক যিটো সুবিধা লাগিছিলে সেই সুবিধাসমূহ চৰকাৰে সময়মতে প্ৰদান কৰিব পৰা নাছিলে।
এই আঁচনিখনৰ বিফলতাৰ এটা অন্যতম কাৰণ হৈছে শিক্ষকৰ অভাৱ। যদিও এই আঁচনিখনে এখন প্ৰাথমিক বিদ্যালয়ত কমেও 2জন শিক্ষক থকাটো বাধ্যতামূলক বুলি কৈছিলে, তথাপিও উপযুক্ত সময়ত চৰকাৰসমূহে বিদ্যালয়সমূহক শিক্ষকৰ যিটো নিযুক্তি প্ৰক্ৰিয়া সেই নিযুক্তি প্ৰক্ৰিয়াটো প্ৰদান কৰিবলৈ সক্ষম হোৱা নাছিলে। 6 নম্বৰ পইণ্টটো হৈছে শিক্ষকসকলক অশৈক্ষিক কাৰ্যত ব্যৱহাৰ। শিক্ষকসকলক কি কৰা হৈছিলে, বহু ক্ষেত্ৰত বিদ্যালয়ৰ বাহিৰেও যিখিনি কিছুমান চৰকাৰী ক্ৰিয়াকলাপ থাকে সেই ক্ৰিয়াকলাপ বা কাৰ্যত ব্যৱহাৰ কৰা হৈছিলে। যেনে ধৰা ভোটৰ সময়ত তেওঁলোকক ব্যৱহাৰ কৰা হয়, বিভিন্ন চেঞ্চাছৰ কামত ব্যৱহাৰ কৰা হয় ইত্যাদি। 7 নম্বৰ পইণ্টটো হৈছে অসম্পূৰ্ণ নিৰ্মাণ আৰু সুবিধাসমূহ। যিবিলাক নিৰ্মাণ কাৰ্য চলিছিলে বা স্কুল বা বিদ্যালয়সমূহ নিৰ্মাণ কৰা হৈছিলে, সেই নিৰ্মাণ কৰি থকা বিদ্যালয়সমূহ অসম্পূৰ্ণ হৈ ৰৈছিলে। এই আঁচনিখনৰ বিফলতাৰ এটা অন্যতম কাৰণ হৈছে পৰিদৰ্শনৰ অভাৱ। এই আঁচনিখনৰ কাৰণে যিবিলাক পৰিদৰ্শক নিযুক্ত কৰা হৈছিলে বা নিযুক্তি দিয়া হৈছিলে, সেই পৰিদৰ্শকসমূহে বিদ্যালয়সমূহ সময়মতে পৰ্যবেক্ষণ কৰি বা পৰিদৰ্শন কৰি চৰকাৰক উচিত প্ৰতিবেদন দাখিল কৰিব পৰা নাছিলে। মৰমৰ শিক্ষাৰ্থীসকল, যদি ভিডিঅ'টো চাই কিছু হ'লেও উপকৃত হ'ব পাৰিছা, তেতিয়াহ'লে লাইক কৰা, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা। আৰু কি বিষয়ৰ ওপৰত তোমালোকে ভিডিঅ' পোৱাটো বিচৰা বা মই ভিডিঅ' বনোৱাটো বিচৰা কমেণ্ট কৰি জনাবা। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।